নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা ভাল খবৰ যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যি ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছিলে সেই ভেকেঞ্চিসমূহ আছিলে 11,558টা পোষ্ট। যদিহে আপোনালোকে এই ভেকেঞ্চিসমূহ এপ্লাই কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ এবাৰ ভালদৰে চাই ল'ব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পুনৰ পাই থাকে। চ' বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল তেওঁলোকৰ ফালৰ পৰা মুকলি কৰিছিলে 11,558টা পোষ্ট। তেওঁলোকে লিখিছে যে RRB NTPC has released a notification for undergraduate and graduate level 11,558টা পোষ্ট। আণ্ডাৰগ্ৰেজুৱেট আৰু গ্ৰেজুৱেট লেভেলৰ 11,558টা পোষ্ট তেওঁলোকে মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াক এপ্লাই কৰিব পাৰিব। RRB NTPC ৰিক্ৰুটমেণ্ট 2024 ডিটেইলছ। অৰ্গেনাইজেশ্যনৰ নাম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, চমুকৈ NTPC। এপ্লাই প্ৰচেছ হ'ব অনলাইন। এপ্লাই লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ 2024 তাৰিখ। টোটেল পোষ্ট আছে ইয়াত 11,558টা ভেকেঞ্চি। জব লোকেশ্যন অল ইণ্ডিয়া। পোষ্ট নেম হৈছে নন টেকনিকেল পপুলাৰ কেটেগৰী, চমুকৈ NTPC। অফিচিয়েল ৱেবছাইট হৈছে www.indianrailways.gov.in। ইম্পৰ্টেণ্ট ডেটছ হৈছে গ্ৰেজুৱেট লেভেল এপ্লিকেশ্যন ষ্টাৰ্ট 14 ছেপ্টেম্বৰ টু 21 ছেপ্টেম্বৰ 2024 তাৰিখ আৰু আণ্ডাৰ গ্ৰেজুৱেট এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 21 ছেপ্টেম্বৰ টু 20 অক্টোবৰ 2024 তাৰিখ। এতিয়া জনোৱা হওক ৰেলৱেজ NTPC এজ লিমিট। আণ্ডাৰ গ্ৰেজুৱেট পষ্টৰ কাৰণে দিছে 18 পৰা 30 বছৰ বয়স আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে দিছে 18 পৰা 33 বছৰ বয়স। দ্য এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুলছ তেওঁলোকৰ মতে তেওঁলোকে দিব। RRB NTPC ভেকেঞ্চি ডিটেইলছ হৈছে 11,558টা পোষ্ট আৰু NTPC আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট হৈছে 3,445টা পোষ্ট, য'ত আপোনালোকৰ তাৰ ভিতৰতে আছে একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টত আছে 361টা পোষ্ট, কাম কম টিকেট ক্লাৰ্কত আছে 2022টা পোষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টত আছে 990টা পোষ্ট, ট্ৰেন্স ক্লাৰ্কত আছে 72টা পোষ্ট। টোটেল গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে 8,113টা পোষ্ট। গুডছ ট্ৰেইন মেনেজাৰ আছে 3,144টা পোষ্ট, ষ্টেচন মাষ্টাৰত আছে 994টা পোষ্ট, চিফ কম কাম টিকেট ছুপাৰভাইজাৰত আছে 1,736টা পোষ্ট, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্টত আছে 1,507টা পোষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টত আছে 732টা পোষ্ট। এতিয়া জনোৱা হওক ইয়াৰ এপ্লিকেশ্যন ফিজসমূহ। এপ্লিকেশ্যন ফিজ UR OBC EWC দিব লাগিব 500 টকাকৈ, SC ST ফিমেলৰ কাৰণে 250 টকা আৰু পে'মেণ্ট মোড হ'ব আপোনালোকৰ অনলাইন। RRB NTPC এডুকেশ্যন কোৱালিফিকেশ্যন একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্টে কৰিব লাগিব আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব। আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। কম কাম টিকেট ক্লাৰ্কৰ কাৰণে 12 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰো 50% মাৰ্ক থাকিব লাগিব। SC ST পাৰ্চনছ উইথ বেঞ্চ মাৰ্ক ডিজেবিলিটি এক্স ছাৰ্ভিচমেন এণ্ড কেণ্ডিডেটছ হু প্ৰচেছ কোৱালিফিকেশ্যনছ হায়াৰ দেন 12 পাছ কৰা হ'ব লাগিব। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 12 পাছ কৰা হ'ব লাগিব আৰু 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। ট্ৰেন্স ক্লাৰ্ক 12 পাছ কৰা হ'ব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব। SC ST পাৰ্চনছ উইথ বেঞ্চ মাৰ্ক ডিজেবিলিটি এক্স ছাৰ্ভিচমেন এণ্ড কেণ্ডিডেটছ হু প্ৰচেছ কোৱালিফিকেশ্যনছ হায়াৰ দেন 12 পাছ কৰা হ'ব লাগিব সকলোৱে। গুডছ ট্ৰেইন মেনেজাৰ কাৰণে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট আপোনালোকে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী কৰা হ'ব লাগিব। ষ্টেচন মাষ্টৰ কাৰণে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ছেম একেই। চিফ কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে ডিগ্ৰী কৰা হ'ব লাগিব। জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। টাইপিং প্ৰফিচিয়েঞ্চি ইন ইংলিছ অব্লিক হিন্দী অন কম্পিউটাৰ ইজ ইছেঞ্চিয়েল। কম্পিউটাৰ থাকিব লাগিব ইংলিছ আৰু হিন্দীত। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট। টাইপিং প্ৰফিচিয়েঞ্চি ইন ইংলিছ টাইপিং থাকিব লাগিব হিন্দী আৰু কম্পিউটাৰত। এতিয়া জনোৱা হওক এই পোষ্টসমূহ আপোনালোকে কেনেধৰণে আবেদন কৰিব। আবেদন কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াৰ এটা নতুন পেজ খোল খাব। পেজটো খোল খোৱাৰ পাছত আপোনালোকে নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলবিলাক আপোনালোকে ছাবমিট কৰিব আৰু নিজৰ একপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ তাত ছাবমিট কৰিব। তাৰপাছত কেটেগৰী ৱাইজ আপোনালোকে নিজৰ এপ্লিকেশ্যন ফিজ দিব আৰু ছাবমিট কৰি দিব। কিন্তু আপোনালোকে ছাবমিট কৰাৰ পাছত নিজৰ প্ৰিণ্ট আউট কপি ল'বলৈ
কেতিয়াও নাপাহৰিব এতিয়া জানো হওক ইয়াৰ ইম্পৰ্টেণ্ট ৱেবছাইট লিংক এই ৱেবছাইটৰ লিংকবিলাক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে যিটো অফিচিয়েল ৱেবছাইট লিংক দিয়া আছে শ্বৰ্ট নটিফিকেশ্যন আপোনালোকে PDF যাৰ জৰিয়তে আপোনালোকে জানিব পাৰিব PDFত কি দিয়া আছে তাৰ সেই লিংকটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ক্লিক কৰাৰ পাছত সেই PDFটো খোল খাব মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সম্পূৰ্ণ তথ্যৰ বাবে ক্লিক কৰি ইয়াৰ সম্পূৰ্ণ তথ্য জানিব পাৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই যদিহে আপোনালোকৰ ভিডিঅ'টি ভাল লাগে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে